হয় ভাল প্ৰশ্ন এটা উত্থাপন কৰিলে আপোনালোকে মই ভাবোঁ এটা দুৰ্ভাগ্যৰ কথা হয়নে নহয় আপুনি ভাবক অসমখনত প্ৰায় 3.5 কোটি জনসংখ্যা আছে তাৰ ভিতৰত প্ৰায় 70-80 লাখ আমাৰ চাহ জনগোষ্ঠী আদিবাসী মানুহ আৰু এই চাহ জনগোষ্ঠী আদিবাসী আমাৰ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈ থাকে যে মই অসমখনক ভাৰতৰ অন্যতম 5টা ৰাজ্যৰ ভিতৰত উন্নতি ৰাজ্যৰ ভিতৰত 5টা ৰাজ্যৰ ভিতৰত মই অসমখনক অন্তৰ্ভুক্ত কৰিম এটা আপোনালোকে ভাবক যদি এখন ৰাজ্যৰ 3 ভাগৰ 1 ভাগ জনগোষ্ঠী যদি আৰ্থিকভাৱে সামাজিকভাৱে ৰাজনৈতিকভাৱে যদি একেবাৰে নিষ্পেষিত হৈ থাকে অৱহেলিত হৈ থাকে সেইখন ৰাজ্য কেনেকৈ আৰু ভাৰতৰ অন্যতম 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ'বনে নহ'ব গতিকে যদিহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে সঁচাকৈ যদি কৈছে যে অসমখনক ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত মই অন্তৰ্ভুক্ত কৰিম উন্নত ৰাজ্যৰ ভিতৰত তেতিয়াহ'লে চাহ জনগোষ্ঠীক বাদ দি তেখেতৰ বক্তব্য মানে কেতিয়াও সম্পূৰ্ণ নহয় গতিকে তেখেতে যদি উন্নত ৰাজ্য কৰিব বিচাৰে অসমখনক তেতিয়াহ'লে চাহ জনগোষ্ঠী প্ৰায় 80-70 লাখ চাহ জনগোষ্ঠীক শৈক্ষিকভাৱে ৰাজনৈতিকভাৱে আৰ্থিকভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থাই কৰিব লাগিব উন্নত কৰাৰ ব্যৱস্থা কৰিব লাগিব তেতিয়াহে অসমখন মানে উন্নত এখন ৰাজ্যলৈ পৰিণত হ'ব আজি বিগত চৰকাৰ দিনতো যদিও আমাৰ সমাজৰ 12-13জন MLA আছিলে আপোনালোকে জানে 1-2টা কেবিনেট মিনিষ্টাৰো আছিলে আমাৰ সমাজৰে আছিলে মই তেখেতসকলকো কওঁ তেখেতসকলে নিজৰ সমাজৰ পৰা বিলং কৰি কেন্দ্ৰীয় মন্ত্ৰিত্ব পাইছিলে ৰাজ্যিক মন্ত্ৰীলৈকে হৈছিলে কিন্তু জনগোষ্ঠীৰ কাৰণে একো কিনো কৰিলে আমিতো দেখিছোঁ হয় নে নহয় আজি তাৰ ফল আমি ভুগি আছোঁ গতিকে আৰু আজি চৰকাৰে আৰু এটা প্ৰত্যাহাৰ কৰিলে যে এতিয়া কমাই দিলে MLAটো নাই ক'ব লাগিব MP টো আৰু নাই তো সেনেকুৱা হৈ গৈ থাকিলে আমাৰ এই জনগোষ্ঠীটো এটা বহুত অন্ধকাৰলৈ ঠেলি দিয়া হৈছে সেয়েহে মই চৰকাৰক এটাই আহ্বান কৰোঁ এটা শাসনত থকা চৰকাৰে হওক বা অন্য চৰকাৰে যিয়ে নাহক তেখেতসকলে এটা কথা লক্ষ্য কৰা উচিত যে অসমখনক যদি সঁচাকৈ উন্নত কৰিব বিচাৰে চাহ জনগোষ্ঠী আদিবাসী মানে সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা ভাবিব লাগিব সকলো দিশত ৰাজনৈতিক ক্ষেত্ৰতে হওক আৰ্থিক ক্ষেত্ৰতে সামাজিক ক্ষেত্ৰতে হওক এতিয়া আমাৰ জনগোষ্ঠীৰ পৰা মানে উদ্যমী ব্যক্তিসকল ওলাই আহিব লাগিব শিক্ষিত ল'ৰাসকল ওলাই আহিব লাগিব সঁচা অৰ্থত জাতিৰ কাৰণে কাম কৰিব লাগিব আজি আমাৰ বিভিন্ন দল সংগঠন আছে হয় তেখেতসকলেও এতিয়া দল সংগঠনত থকাৰ সময়ত মানে জাতিৰ দৰত তেখেতসকলে দেখা বা জাতিৰ কাৰণে বহুতো কাম কৰা দেখায় যেতিয়া তেখেতসকলে চৰকাৰী প্ৰতিনিধি হৈ যায় বা কোনো এটা দলৰ প্ৰতিনিধি হৈ যায় তেতিয়া কিন্তু তেখেতসকলে কয় নহয় লংকা গ'লে কি হৈ যায় ৰাৱণ হয় সেনেকৈ পৰিৱেশ আমি দেখা পাইছোঁ গতিকে সেইবিলাক হ'ব নালাগে সঁচাকৈ জাতিৰ কাৰণে কাম কৰিব লাগিব তেতিয়া এই জাতিটো নহয় একচুৱেলি সেনেকৈ নহয় কথাটো মানে কি হ'ল বৰ্তমানৰ চৰকাৰে এটা শ্লোগান আপোনালোকেও জানে যে সবকা সাথ সবকা বিকাশ ইয়াত কোনো নিৰ্দিষ্ট জাতিক প্ৰাধান্য দিয়া নহয় বা ধৰ্মক প্ৰাধান্য দিয়া নহয় সেই ক্ষেত্ৰতো ভালো লাগে বাৰু আৰু উন্নয়ন কৰা দেখা গৈছে আপোনালোকে আজি যদি বিগত যদি চৰকাৰৰ কথা আপোনালোকে তুলনা কৰে বৰ্তমান চৰকাৰৰ 10 বছৰ কাৰ্যকাল বিগত চৰকাৰৰ কাৰ্যকাল তুলনা কৰিলে ৰাস্তা ঘাট বা অন্যান্য বিভিন্ন ডেভেলপমেণ্ট কাম হৈছে এইটো নোহোৱা নহয় হৈছে মানে কিন্তু আমাৰ কিছুমান সাংবিধানিক অধিকাৰ আছেতো আমাৰ সংবিধানে অধিকাৰ দি থৈছে যে বেদিয়া জনজাতিটো এটা শিডিউল ট্ৰাইবৰ জনজাতি হয় তো এইটো আমি পাব লাগিব হয়নে নহয় তো সেইটো পাব লাগিব তো সেনেকৈ আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰায় 36টা সমাজে মানে ST কেটেগৰীত অলৰেডি RGA এটা ৰিপৰ্ট দিছে হ'বলৈ পাইছে তো সেইমতে আমি পাব লাগে তো সেইটো গতি দিলেই হ'ল আৰু যিসকল বাকী থাকি গৈছে তেখেতসকলকো মানে ভালকৈ চোৱা চিতা কৰি হয়তো তেখেতসকলৰ ভিতৰতো কিছুমান সমাজ STত পৰিব পাৰে আৰু যিসকল যদি নপৰে তেতিয়াহ'লে তেখেতসকলকো সংৰক্ষণৰ ব্যৱস্থা কৰি বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰি মানে আগুৱাই নিব লাগিব গোটেই জনসমষ্টিটোক হয় নিশ্চিতভাৱে ক'ব লাগিব যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমাৰ বেদিয়া সমাজো অন্যতম আৰু অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত আমাৰ বেদিয়া সমাজৰো এক অন্যতম অৱদান আছে আৰু 1987 চনৰ 24 জুন তাৰিখে আমাৰ ডিব্ৰুগড় জিলাতে আমাৰ বেদিয়া সমাজৰ প্ৰথমবাৰৰ বাবে আমাৰ সংগঠন জন্ম হৈছিলে আৰু আজি এই বেদিয়া সমাজৰ প্ৰায় 37টা বছৰ অতিক্ৰম কৰিছে আৰু 37টা বছৰে আমি বেদিয়া সমাজৰ সকলো ৰাইজে আমি ঐক্যবদ্ধ হৈ আমি যি প্ৰচেষ্টা চলাই আছোঁ জাতিটোৰ
অৰ্থনৈতিক শৈক্ষিক সামাজিক আৰু ৰাজনৈতিক দিশত আগবঢ়াৰ যিটো আমাৰ প্ৰচেষ্টা সেইটো আমাৰ অব্যাহত আছে। আৰু আমি আজি এই প্ৰতিষ্ঠা দিৱসৰ আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে আমি বেদিয়া সমাজটো আমি আকৌ শৈক্ষিক সামাজিক আৰু অৰ্থনৈতিক ৰাজনৈতিকভাৱে আমি কেনেধৰণে আমি টনকিয়াল হ'ব পাৰোঁ। আৰু আজি আমি ইয়াতে সদৌ অসম বেদিয়া সমাজ কেন্দ্ৰীয় সমিতি তথা যোৰহাট জিলা গোলাঘাট জিলা সমিতিৰ উদ্যোগত তথা কেন্দ্ৰীয় সমিতিৰ অন্তৰ্গত বিভিন্ন জিলাৰ আৰু আঞ্চলিকৰ সহযোগত আমি আজি উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আমি আজি এই কাৰ্যসূচীভাগ আৰম্ভ কৰিছোঁ। আমি খুব সুন্দৰ কাৰ্যসূচী এটা আজি লৈছোঁ যে আমি এই আপোনালোকে দেখিছে মোহনাটিং খেলপথাৰখনত উন্নয়নৰ স্বাৰ্থত আমি কাম এটা কৰিছোঁ। আমি 100 জোপা হাঁচি পুলি ৰোপণ কৰিছোঁ ইয়াতে, আৰু ভৱিষ্যত দিনত যাতে আমাৰ খেলপথাৰখন উন্নয়নৰ বাবে সেই গছজোপা দৰকাৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি বিভিন্ন ৰাইজৰ সহযোগ পাইছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে আমি কাৰ্যসূচী লৈছোঁ, আৰু আপোনালোকৰ মাধ্যমেৰে আমি জনাব বিচাৰিছোঁ আৰু সকলোৱে চাগে অৱগত যে বেদিয়া সমাজৰ পৰাই বেদিয়া জাতিৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ জিতৰাম বেদিয়া আৰু অসম আন্দোলনৰ শ্বহীদ কুলদা কুৰ্মী আমাৰ দুইগৰাকী শ্বহীদৰ বাবদ আমি পাবলগীয়া যিখিনি প্ৰাপ্য বা আমাৰ যিখিনি অধিকাৰ আছে সেইখিনি কিন্তু এতিয়ালৈকে মানে আমাক চৰকাৰখনে কিন্তু অৱহেলিত কৰি আছে। আমি এই ক্ষণৰ পৰাই আমি চৰকাৰখনক আমি আপোনালোকৰ থ্ৰু দি আমি অৱগত কৰাইছোঁ যে ভৱিষ্যত দিনত আমাৰ এই জাতি জনগোষ্ঠীটোক উন্নয়নৰ স্বাৰ্থত তেখেতলোকে বিভিন্ন অৱদান আগবঢ়াব। আৰু আমাৰ শ্বহীদ অসম আন্দোলনত শ্বহীদ হোৱা কুলদা কুৰ্মীক ডিব্ৰুগড়ৰ পৰা তেখেতে শ্বহীদ হৈছিলে। সেই কুলদা কুৰ্মীৰ যাতে এটা প্ৰতিমূৰ্তি আৰু তেখেতলোকৰ যিটো উদ্যান সেই উদ্যান যাতে তেখেতলোকে আমাক অৱদান আগবঢ়ায় তাকে আমি অসম চৰকাৰক দাবী জনাইছোঁ। আচলতে বৰ্তমান চৰকাৰখনেই নহয়, বিগত আমাৰ কংগ্ৰেছ চৰকাৰ যেতিয়া আহিছিলে তেতিয়াও আচলতে কিছুমানে এনেকৈ ভাবি লয় যে অসমৰ যিমান জাতি জনগোষ্ঠীখিনি আছে চব মানে ভোট বেংক হিচাপে তেখেতলোকে ব্যৱহাৰ কৰে। আৰু এতিয়ালৈকে যোনে চৰকাৰ হওক, কংগ্ৰেছে হওক বিজেপিয়ে হওক, আমাৰ শ্বহীদ কুলদা কুৰ্মীৰ তেখেতক আমি যিটো দাবী জনাই আছোঁ যে তেখেতলোকৰ শ্বহীদ উদ্যান এটা লাগে, কিন্তু এতিয়ালৈকে তেওঁলোকে মানে দিয়াৰ একো ব্যৱস্থা কৰা নাই। আজি ইতিমধ্যে ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ কাৰ্যসূচী, সাংস্কৃতিক শোভাযাত্ৰা হৈ গৈছে। 12 সাংস্কৃতিক শোভাযাত্ৰা হৈ গৈছে। তাৰ পাছতে আমাৰ মুকলি সভা আছে। মুকলি সভাত আমি বিভিন্ন বিশিষ্ট অতিথি চাহ জনজাতি ছাত্ৰ সন্থা আটছা কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়াকো আমি আমন্ত্ৰণ জনাইছোঁ, আৰু আমি বিভিন্ন অতিথিক আমন্ত্ৰণ জনাইছোঁ। লগতে চাহ জনগোষ্ঠীৰ সাহিত্যিক মানিকলাল মাহাতদেৱো আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে। ইয়াৰ পাছতে সন্ধিয়াকৈ আমি সাংস্কৃতিক সন্ধ্যা ৰাখিছোঁ। অহা কালিলৈ আমাৰ বেদিয়া সমাজত এক গঠনমূলক উদ্দেশ্যৰে আমি এটা সমাজৰ আলোচনা ৰাখিছোঁ।